কেম্পেইন ধৰক আৰম্ভ হৈছে বিটিচি ইলেকশ্যন আজি 2 মাহ আগৰ পৰাই লাগিছে। তো এতিয়া অফিচিয়েলভাৱে আমি লাগিলোঁ, কাৰণ যোৱাকালি সব মানে হেৰি হৈ গ'ল, অফিচিয়েলি ডিক্লেয়াৰ হৈ গ'ল যে কিমান সমষ্টিত কিমান প্ৰতিদ্বন্দ্বী, কিমান কেণ্ডিডেট। তো আজিৰ পৰা ভালকৈ সব কেণ্ডিডেটসকল ওলাইছে, সবেই নিজা নিজা প্ৰচাৰ চলাব, সবেই নিজা নিজা চেষ্টা কৰিব। কিন্তু আপোনালোকে জানে যে ফকিৰাগ্ৰাম সমষ্টিত বিজেপি বহুত শক্তিশালী, আৰু যোৱাবেলিও আমাৰ বিজেপি ইমান শক্তিশালী এটি নথকাৰ বাবেও ফকিৰাগ্ৰাম সমষ্টিয়ে তেতিয়া জিকাইছে। আৰু এতিয়া মই যথেষ্ট মানুহৰ কাম কৰিছোঁ, সুখ দুখত আছোঁ। আৰু 2021 পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া ফকিৰাগ্ৰামবাসী ৰাইজৰ কাৰণে স্পেচিয়েলি বহুত কাম কৰিছে। বহুত দুখীয়া দৰিদ্ৰক CM ৰিলিফ ফাণ্ডৰ পৰা বেমাৰীসকলক টকা পইচা দিছে। তো সেইকাৰণে ফকিৰাগ্ৰাম সদায় বিজেপি শক্তিশালী। মই জাষ্ট খালি কৈছোঁ, মানে ভাবি আছোঁ যে আমাৰ BTCত কিমান সংখ্যা আমি পাম, ফলাফল কেনেকৈ হ'ব ওভাৰঅল BTRত, সেইটোলৈ আমি চিন্তা চলাব পাৰোঁ। এনে এইবাৰ ফকিৰাগ্ৰামত কোনটো ইছ্যুৰ ওপৰত আপুনি গুৰুত্ব দিব? আরে ইস্যু টিস্যু নহয়, কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, ইস্যুৰ কথা কি আহে? ইস্যুৰ কথাটো নাই। ইস্যু কৰিব বেলেগে, যোনে পাৱাৰত আহিব বিচাৰে, যোনে চৰকাৰ হ'ব বিচাৰে, তেওঁলোকৰ ইস্যু আহিব। আমাৰতো কোনো ইস্যু নাই না। আমাৰতো নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈ গ'ল, অসম চৰকাৰ দ্বিতীয়বাৰৰ বাবে চলি আছে, তো আৰু তৃতীয়বাৰৰ বাবে হ'ব। তো আমাৰতো ইস্যু টিস্যু নাই, আমাৰ ডেভেলপহে। আৰু যিটো মহিলা উদ্যমিতা আঁচনি, প্ৰায় 300ৰো অধিক বিজেপি চৰকাৰৰ আঁচনি ৰাইজে পাই আছে। 300 আপোনাৰ আজি ওলাব, প্ৰত্যেক ঘৰে ঘৰে আপোনাৰ যাব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত, বিজেপি চৰকাৰ হোৱাৰ পিছত দৰিদ্ৰ দুখীয়া ৰাইজৰ বাবে, দেশৰ বাবে কি কাম কৰিছে, প্ৰতিলিপি ওলাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰ অসমত অহাৰ পিছত ৰাইজৰ বাবে কি কৰিছে, এইটো মানুহে দেখা পাব। সেইকাৰণে আমাৰ কোনো হেৰি নাই, ইস্যু নাই, কিবা নাই। ফলাফল ভাল হ'ব, ৰাইজে বিজেপিক বিচাৰিছে, আৰু মই ভাবোঁ যথেষ্ট ভাল ফলাফল হ'ব। আউট অফ এক্সপেক্টেশ্যন ফলাফল হ'ব। মানুহটো যিটো ভাবা নাই, সেই ভাবাতকৈও এইটো বেলেগ হ'ব। এইবাৰো আপুনি ৰাখিব পাৰিব? এইটো ৰাইজে ৰাখিলে নিশ্চয় থাকিম, এইটো ৰাইজৰ হাতত। আৰু ৰাইজে যি সিদ্ধান্ত ল'ব, ভাল সিদ্ধান্ত ল'ব। এতিয়া আপোনালোকে জানে যে ভোটদান আপোনাৰ মতদান। চ' পাব্লিকৰ অন্তৰত যি চিন্তা সোমাই আছে সেইমতে দিব, কাৰণ পাব্লিক জানে কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, আৰু উন্নয়ন হ'লে চৰকাৰেই উন্নয়ন কৰিব। কোনোবাতো বেলেগ এজন দুজন জিকি পেলাই যদি চৰকাৰত নাহে, সেই সমষ্টিটোতো ফ্লপ হৈ যাব। যোৱাবাৰ BPFত পাৱাৰ অহা নাই, তো যোন প্ৰাৰ্থীবিলাক BPF জিকিছিলে সেইবিলাক মানুহতো 5 বছৰত কাম কৰিব পৰা নাই। তো BTCত সেইটো মানে চিন্তা কৰিছে যে আমি যি কৰোঁ নকৰোঁ, অসমততো আল্টিমেটলি হিমন্ত বিশ্ব শৰ্মাই মেইন, মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো মুখ্যমন্ত্ৰী বিজেপিৰ, আজি অৰুণোদয় পাব হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব, আজি লাখপতি বাইদেউ পাবলৈ হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব। তো সেইকাৰণে ৰাইজৰ মনত আছে। আমি ইমান বেলেগৰ নিচিনা ঢাকঢোল পিটোৱা আমি বিচৰা নাই। আমি আমাৰ ৰাইজৰ ঘৰে ঘৰে আমাৰ প্ৰচাৰ আছে। সেইকাৰণে মই ভাবোঁ ফকিৰাগ্ৰাম সমষ্টিও এইবেলি যোৱাবাৰ যি ব্যৱধানত জিকিছিলোঁ তাতকৈ ডাবল ব্যৱধান লৈ মই জয়যুক্ত হ'ম। ভেলু আছে নেকি ডাঙৰীয়া? GSP দিয়ক, আপোনালোকে সাংবাদিক বন্ধুসকলে এইটো আপোনালোকে প্ৰমোট কৰি দি আছে। যোন GSP যোৱাবাৰ MP ইলেকশ্যনত মুখ ঠেকচা খাইছে, 18 লাখ ভোটৰ ভিতৰত 1 লাখ ভোট পাবলৈ সক্ষম হোৱা নাই। GSP কেণ্ডিডেটো কি দেখা নাই? হীৰা চৰণীয়া 10 বছৰ BTCত সোমোৱাই নাই, তেওঁ সৃষ্টি কৰিছে বৰ অবৰ ইয়াতে BTRত। আকৌ GSP আপোনালোকে প্ৰমোট কৰি পেলাই বৰ অবৰৰ বিভাজন কৰিব বিচাৰিছে নেকি? GSP অহা মানে বৰ অবৰ, আমাৰ বৰ ভাই অবৰ মানুহৰ মাজত বিভাজন আনাৰ এটা চিন্তা চলিছে। তো GSP প্ৰমোট কৰা মানে আমাৰ কাৰণে বিপদ টানি আনা। আপোনালোকে সেইটো চিন্তা কৰক, যাতে এইটো প্ৰচাৰ কৰক যাতে আমি BTRত চব জাতি জনগোষ্ঠী একেলগে, BPF হওক, UPPL হওক বা BJP হওক, একেলগতে আমি মিলাই চলিব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে BPFও আমাৰ এগেইনষ্ট নহয়, UPPL আমাৰ এগেইনষ্ট নহয়। আমাৰ দুটা দলেই আমাৰ ক্লজ, আৰু দুটা দলকে আমি সদায় মিলা প্ৰীতিৰে চলাই ল'ব বিচাৰোঁ। কিন্তু GSP আহিতো ইয়াতে আকৌ কেঁচালহে লগাব, আকৌ অশান্ত পৰিৱেশ কৰিব। তো সেইকাৰণে GSP কোনো ফেক্টৰ নহয়। মানুহৰ মাজত এতিয়া বৰ অবৰৰ কথা নাই। মানুহে উন্নয়ন বিচাৰে, শান্তি বিচাৰে, আৰু মিলা প্ৰীতি বিচাৰে। তো যাৰ কাৰণে হীৰা চৰণীয়া ডাঙৰীয়া আকৌ এটা মানে ক্লেছ লগাব বিচাৰিছে, অবৰ অবৰ অবৰ। এইটো অবৰ ক'ত আছে? আজিৰ দিনতো অবৰ নাই। আজি হয় BJP, নহ'লে UPPL, নহ'লে BPL। তো
তো সেইমতে GSP ডাঙৰীয়া একো ফেক্টৰ নহ'ব। বেছিকৈ কিবা মূল প্ৰতিদ্বন্দ্বী আপোনাৰ মোৰ লগত আপোনালোকে কিয় হ'ব প্ৰতিদ্বন্দ্বী? আপুনি বেলেগক সোধক যিবিলাক মানুহ পাৱাৰত নাই। আপোনালোকে তেখেতসকলক সুধিব যে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব। মোৰ লগত আৰু কিহৰ প্ৰতিদ্বন্দ্বিতা? মইতো আছোই পাৱাৰত, মোৰতো প্ৰতিদ্বন্দ্বিতাৰ প্ৰশ্ন নাহে। মই আছোই 1 নম্বৰত। মই আৰু প্ৰতিদ্বন্দ্বী আপুনি ক'ব পাৰে যে 2nd পজিশ্যন কৰি থাকিব পাৰে, 3rd পজিশ্যনত কৰি থাকিব পাৰে, এইটো মোক সুধিব পাৰে। মই বিজেপি হৈ মই কাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি কওকচোন। 2nd পজিশ্যনত মোৰ হিচাপে ইয়াতে কংগ্ৰেছ থাকিব। কাৰণ আপোনালোকে এইটো ষ্ট্ৰেটেজিটোতো জানে, চিন্তাধাৰা আপুনি জানে। মোৰ লগত 2nd পজিশ্যনত কংগ্ৰেছ থাকিব, 3rdত AODF থাকিব। এইটো আপোনালোকে আজিৰ দিনত এইটো আপোনালোকে মগজত সোমাই ৰাখক। অৰূপ দে যি কথাটো কৈছে এইটো আপুনি মানে ফলাফলৰ পিছত আপোনালোকে মাৰ্কশ্বিটত দেখা পাব। কাৰণ পলিটিক্সৰ দৈনন্দিন বঁটা চেঞ্জ হয়, ডেইলি সমীকৰণ চেঞ্জ হয়। তো আজি যিটো ফকিৰাগ্ৰামৰ হেৰিটো আছে, ৱেবটো আছে, আপুনি ইলেকশ্যনত ঠিক 2 দিনমান আগত চাব যে লাষ্টত মোৰ কণ্টেষ্টটো কংগ্ৰেছৰ লগত হৈ যাব পাৰে। ঠিক আছে।